চাওক বন্ধু বান্ধৱীসকল, আমাৰ ফুল গছজোপা বৰ মৰমৰ দেই। এই ফুলজোপাই মোক বহুত সহায় কৰে যেতিয়া ভগৱানৰ চাকি দিওঁ। দেখিছেনে ইমান সুন্দৰকৈ ফুলি আছে। ফুলে যে মানুহৰ ঘৰখন খুৱায় তাৰে প্ৰমাণ। চাওক, সেইকাৰণে মানুহে ফুল গছ লগাব লাগে দেই যিমান পাৰে। কিন্তু এইজোপা মই লগোৱা নহয়, একচুৱেলি মোৰ দেৱৰে লগাইছিলে হেনো, সি কয় আৰু। কিন্তু মই এতিয়া ইয়াৰ প্ৰতিপালন কৰোঁ যিমান পাৰোঁ। মানে মই তাক ডালপাত যেতিয়া কাটিব সময় হয়, যেতিয়া কেতিয়াবা বেমাৰ লাগে এই ফুলজোপা, সেই বেমাৰ লগা সময়ত মই ডালখিনি গোটেই কাটি দিওঁ। তাৰপিছত আকৌ নতুনকৈ দেখিছেনে ইমান সুন্দৰকৈ ফুলি আছে। চাওক বৰ সুন্দৰ লাগিছে, দেখিছেনে? এই ফুলজোপা মোৰ অতি মৰমৰ দেই। কিন্তু অলপমান জংঘল হৈ আছে। এই জংঘলখিনি মানে আমি এতিয়া যিমান চাফা কৰিলেও হৈয়ে থাকে, কিয় মানে এতিয়া এনেকুৱা সময়ত জংঘলৰ দিনেই। গতিকে আমি আৰু এই ছাইডটোত আমি খুব কম থাকোঁ। এইটো হ'ল গ'ল আমাৰ ফ্ৰণ্টৰ ছাইড। এই ছাইডত আমি খুব কম থাকোঁ, সেইকাৰণে এইখিনি বৰ বেছি চাফা কৰা নাই আমি। কৰিলেও একেই হৈ যায় যে, সেইকাৰণে মানে চাওক ফুলজোপা দেখাবৰ কাৰণে আপোনালোকক আজি ভিডিঅ'টো কৰিলোঁ। কিমান যে সুন্দৰ লাগিছে দেখিছেনে?